এপাহি ৰঙা গোলাপ আৰু এটা ললিপপ পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ কণ ছাত্ৰ-ছাত্ৰীৰ অভিনৱ পদক্ষেপ হুজাই জিলাৰ মুৰাদঝাৰ জাতীয় একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই আদৰণীয় পদক্ষেপ হেলমেট নোহোৱাকৈ যাত্ৰা কৰা বাইক আৰোহীক ৰাজপথত প্ৰদান কৰিছে গোলাপ আৰু ললিপপ ভৱিষ্যতে হেলমেট লগাবলৈ আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰীসকলে দবকাৰ পৰা এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক আব্দুল হান্নান তালুকদাৰে অমান্য কৰি একাংশ অসচেতন লোকে নিজৰ লগতে নিজৰ পৰিয়ালৰ ওপৰতো ঘোৰ অমানিশা নমাই লৈ আহে আৰু যাৰ ফলতে প্ৰতিদিনেই খবৰ পোৱা অনুসৰি সমগ্ৰ অসমতে দৈনিক বহু লোকৰ মৃত্যু হয় আৰু এনেকুৱা মৃত্যুৰ হাৰ কমাবলৈ আৰু দুৰ্ঘটনাসমূহ ৰোধ কৰিবৰ কাৰণে এক আদৰ্শ পথ অৱলম্বন কৰিছে মুৰাদঝাৰ জাতীয় একাডেমী মোৰ পিছফালে আপোনালোকে দেখা পাইছে এখন হৈছে মুৰাদঝাৰ জাতীয় একাডেমী আৰু এই জাতীয় একাডেমী যিখন বিদ্যালয় আছে এইখন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় মুৰাদঝাৰ আৰু এইখন বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পথৰ ওপৰতে শাৰী পাতি থিয় হৈছে আৰু এইখন পথেৰে যিসকল লোকে হেলমেট নোহোৱাকৈ এইখন পথ পাৰ হৈ যায় এইসকল লোকক এইসকল ছাত্ৰ ছাত্ৰীয়ে আগুৰি ধৰে আৰু তেওঁলোকক অতি মৰমেৰে বুজোৱাৰ লগতে তেওঁলোকক কি কৰে তেওঁলোকে ফুলৰ টোপা দিয়ে মই এগৰাকী ছাত্ৰীৰ ওচৰত যাম দেখুৱাই লৈছোঁ কিয় আপুনি হেলমেট পৰিধান কৰা নাই পৰা মই ঘৰত যাই আছোঁ সেইকাৰণে মই হেলমেটটো পৰিধান কৰা নাই এতিয়াতো আপোনাৰ এক্সিডেণ্ট হৈ যাব পাৰে কোন দায়ী হ'ব তেতিয়া এতিয়া যদি আপোনাৰ কিবা এটা হয় তেন্তে আমি সকলোৱে দুখত আত্মহাৰা হ'ম আপুনি প্ৰতিজ্ঞা কৰক যে হেলমেট পৰিধান কৰি বাইক চলাব আপোনাৰ কথা সন্তুষ্ট হয় কি ক'ব আপুনি হেলমেট নোহোৱাকৈ অহাৰ কাৰণে বাইক চলোৱাৰ কাৰণে আপোনাক ছাত্ৰ ছাত্ৰীসকলে ফুল দিছে আৰু এটা চকলেট দিছে কেনেকুৱা অনুভৱ হৈ আছে যে আপুনি যে এটা আইন অমান্য কৰিছে কিন্তু আপোনাক মৰমেৰে তেওঁলোকে মৰম যাচিছে ফুলেৰে কি ক'ব মই ভালে পাইছোঁ মই ভাবিছোঁ হেলমেট লগাটো মোৰ কাৰণে ভাল মই আগৰ পৰা হেলমেট লগাই গাড়ী চলাম আপুনি এইটো প্ৰতিশ্ৰুতি দিয়ে যে আগন্তুক সময়ত আপুনি হেলমেট লগাই গাড়ী চলাব মই প্ৰতিশ্ৰুতি দিছোঁ যে আগৰ পৰা মই হেলমেট লগাই গাড়ী চলাম হয় দেখা পাইছে কণ মাইনাহঁতে তেওঁলোকে যিসকল লোকে এইখন পথেৰে হেলমেট নোহোৱাকৈ গাড়ী চলায় এইসকল লোকক তেওঁলোকে এটাকৈ ফুল দিছে আৰু মই যাব বিচাৰিছোঁ এগৰাকী ছাত্ৰীৰ ওচৰতে যিসকল আপুনি যে বাটৰুৱাসকলক যিসকল গৈ আছে বাইক আৰোহীসকলক তোমালোকে দিছা ফুল দিছা কিহৰ কাৰণে উদ্দেশ্যটো কি কোৱাচোন কিয়নো সিহঁতে হেলমেট পৰিধান কৰা নাছিল যান বাহনৰ আইন অমান্য কৰিছে আমি সকলোকে মৰমতে এটা ফুল আৰু এটা চকলেট দিছোঁ সেইকাৰণে যাতে সকলোকে মৰমেৰে আমি ক'ব বিচাৰি আছোঁ যে সকলোৱে হেলমেট পৰিধান কৰিব আৰু ধুনীয়াকৈ হেলমেট পৰিধান কৰি বাইক চলাব হয় মোৰ ওচৰত ইয়াৰ এইখন বিদ্যালয়ৰ শিক্ষক আছে মই তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ যে ছাৰ এটা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে জাতীয় একাডেমী মুৰাদঝাৰৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীসকল এই বিষয়ে কি ক'ব পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জনাইছোঁ কাৰণ যোৱা 3 মাহ আগতে আমি যি হেৰি কৰিছিলোঁ কমপক্ষে বহুত মানুহে এই আইনটো এতিয়া মানি চলি আছে ইয়াৰ পিছত আপোনাৰ দেখা পাইছে হুজাই জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে পথ দুৰ্ঘটনাত হৈ মানুহ মৃত্যুবৰণ কৰি আছে আজি যান বাহন যিখিনি আইন আছে সেইখিনি মানুহে নামানে নিজৰ সুৰক্ষাৰ কাৰণে মানিব লাগে সেইখিনি নামানে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰভাৱে এই সমাজখনে বাৰ্তা দিব বিচাৰিছে যে যান বাহন আইনটো মানি চলক নিজৰ কাৰণে মানি চলক আজি যি সঘনাই দুৰ্ঘটনাত পতিত হৈ মানুহ মৃত্যুবৰণ কৰি আছে সেইকাৰণে হুজাই জিলা বাহন ইয়াৰ বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ বিভিন্ন ধৰণে পন্থা অৱলম্বন কৰি তথাপিও হুজাই জিলা বাহন বুঢ়ী আঙুলি দেখাইছে একাংশ ল'ৰা ছোৱালীয়ে উদন্ত যুৱকে গতিকে হুজাই জিলা বাহনো আমি অনুৰোধ জনাইছোঁ যে এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আৰু এটা বাৰ্তা আগবঢ়াইছোঁ যে যান বাহন আইনখন মানি চলক আৰু সমাজখন সুৰক্ষা ৰাখক যাতে আৰু দুৰ্ঘটনাত পতিত হৈ মানুহ যাতে মৃত্যুবৰণ নকৰে তাৰ কাৰণে সকলোৱে আমি আহ্বান জনাইছোঁ হয় দেখা পাইছে যে একাংশ ছাত্ৰ ছাত্ৰী জাতীয় একাডেমী মুৰাদঝাৰৰ ছাত্ৰ ছাত্ৰীসকলে যিদৰে যান বাহন আইন মানি চলিবলৈ লোকসকলক একাংশ যাত্ৰী বা একাংশ বাইক আৰোহী মটৰচাইকেল আৰোহী যাতে তেওঁলোকে এটা ফুলৰ টোপা আৰু যিসকল লোকে হেলমেট লগাই আহিছে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে তেওঁলোকে আদৰণি জনাইছে তো এনেকুৱা নিশ্চিতভাৱে এয়া ক'ব লাগিব যে আজিৰ তাৰিখত দুৰ্ঘটনা ৰোধৰ কাৰণে জাতীয় একাডেমীয়ে লোৱা ইয়াৰ লগে লগে মিড ডে ব্ৰেকিঙৰ